আদৰণীজনা এখন ফুলাম গামোচাৰে ছুটি যাব মনে আগত নাযাবি গেলে দিব নেক্সট ৰামা ৰাও আদৰণীজনা নিহা ৰায় আদৰণীজনা দেৱা ৰাজপুত আদৰণীজনা জিতু কৰ্মকাৰ আদৰণীজনা কৰণ ৰাও অজয় খৈৰা বেঙুৰা মাঝি বিটু কৰ্মকাৰ মইনী সমষ্টি বলমা চাহ বাগানত আজি এক বৃহৎ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সুমন ৰাও তেখেত এম্বুলেন্সৰ চালক আৰু প্ৰত্যেক ক্ষণতে ৰাইজক সহায় কৰি অহা এজন যুৱক আৰু লগতে তেখেত কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আছে। আজি তেখেতৰ লগতে তেখেতৰ সমৰ্থক প্ৰায় 70জন মান আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই যোগদানে আমাক যথেষ্ট উৎসাহ যোগাইছে আৰু সাহস প্ৰেৰণা যোগাইছে। কোনোবাই তেখেতে নিজৰ স্বামীক আনিছে, স্বামীৰ পৰিয়ালৰ মানুহ ইয়ালৈ লৈ আনিছে বুলি আমি গম পাওঁ। 200জন মান আহিছে, বাহাৰ পাতি আছে ইয়াত। সেইকাৰণে কোনোবাই স্বামীক আনিছে, কোনোবাই পত্নীক আনিছে, নে নিজে আহিছে নে বিচাৰিছে, সেইটোৱে কথা। কোনোবাই কাৰোবাক জুই বিচাৰি আনিব পাৰে, হয়তো মোৰ পত্নীক কোনোবাই বিচাৰিছে আৰু বিহু নাচিছে, হাঁহিছে মেলিছে, কিন্তু তেখেতসকলৰ বিহু নাচা ইমান দেখা নাই। সেইকাৰণে মই বিশেষ নকওঁ, দিব পাৰে। আৰু যদি ভৱিষ্যতে কিবা ৰাজনীতিৰ পৰিকল্পনা মোৰ সহধৰ্মিনী আছে, নিশ্চয় আহিব তাই। এতিয়া বৰ্তমান এটা কথা, আমাৰ মইনী সমষ্টিখন আমি সজাই তুলিছোঁ, খুব ধুনীয়াকৈ আমি মইনী সমষ্টিখন আগুৱাই লৈ গৈ আছোঁ আৰু বহুত পৰিকল্পনা আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনে 2014 চনত দায়িত্ব লওঁতে আমাৰ অৰ্থনীতিত বিশ্বৰ স্থান আছিলে দেশৰ 10ম স্থানৰ তলত আছে। আজি অৰ্থনীতিত আমি 44 স্থান অতিক্ৰম কৰি তৃতীয়লৈ গতি কৰিছোঁ বিশ্বৰ, যদি প্ৰতিযোগিতাত চাওঁ। ঠিক তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভাৰতৰ 5খন লেখত ল'বলগীয়া ৰাজ্যত গঢ় দিয়াৰ বাবে তেখেতে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু ময়ো ৰূপজ্যোতি কুৰ্মীয়েও মই কষ্ট কৰি আছোঁ। কেনেধৰণে মই মৰিয়নি সমষ্টি 126টা সমষ্টিৰ ভিতৰত অন্যতম লেখত ল'বলগীয়া 10টা সমষ্টিৰ ভিতৰত যেন স্থান লাভ কৰে, সেইটোলৈ কষ্ট কৰি আছোঁ। ইয়াত বেলেগ চিন্তা নাই আৰু কোন ৰাজনীতি দলে কোন আহিছে, কাক আনিছে, কোনে ইয়াত প্ৰচাৰ কৰিছে। মোৰ লক্ষ্য এটাই, 2026ত জিকিব লাগে আৰু জিকাটোতো জিকিম, কিন্তু বেছি ভোটত জিকি আৰু বেছি কিবা এটা প্ৰমোশ্যন আনিব হয় নেকি, মোৰ আৰু কিবা এটা মৰিনীৰ কাৰণে বেছিকৈ আনিব পাৰোঁ নেকি, মন্ত্ৰীসকলৰ পৰা সন্মান বুটলি বা মৰম বুটলি বা কিবা আশীষ বুটলি মৰিনী সমষ্টিলৈ আনিব পাৰোঁ নেকি। অকল মোৰ চিন্তা সেইটোৱে। টেনশ্যন বুলিবলৈ কোনো কথাই নাই, কাৰণ মই আজি বোলে নতুন, মোৰ বোলে জেগা চিনি পাবলৈ বাকী আছে, মানুহ চিনি পাবলৈ বাকী আছে, সেইবোৰতো নাই। কাৰণ মই মানুহৰ নাম, প্ৰত্যেকৰ নাম সতি জানো, কিমান নামঘৰ আছে, কিমান ইয়াত মছজিদ আছে, কিমান গীৰ্জাঘৰ আছে, কেইখন কলেজ আছে, কেইখন LP স্কুল, কেইখন ME স্কুল, কিমান এটা শ্মশান আছে, ৰাজহুৱা শ্মশান, কেইটা মূল ৰোড আছে, ৰাষ্ট্ৰীয় ঘাইপথ মৰিনী সমষ্টি মাজেদি গৈছে, তাৰপৰা ৰাজ্যিক ঘাইপথ কেইটা আছে, অসম নাগালেণ্ডৰ সীমান্তত আমাৰ কেইটা আমাৰ BOP আছে, বৰ্ডাৰ স্পট আছে, কেইটা আমাৰ মৰিনী সমষ্টিত আমাৰ বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী আমি পালোঁ, আৰু কিমান আমাৰ মানুহৰ মাটি পট্টা দিলোঁ, কিমান কিমান ৰেচন কাৰ্ড আছে, এইবোৰ আঙুলি মূৰত গোটেই হিচাপ আছে। সেইকাৰণে মোৰ আৰু নতুনকৈ কোনোবা নতুনকৈ আহিছে, পেৰাচুট লেণ্ডিং কৰিছে, মৰিনী সমষ্টি চিনিয়ে নাপায়, মৰিনীৰ নাম মৃত্যু কুটুম আছে। মোৰতো মৰিনী গোটেই পৰিয়াল, মাহীদেউ, খুৰীদেউ, মামীদেউ, পেহীদেউ, নিচাদেউ, আপাদেউ, গোটেই ভৰ্তি, নানী, আজা, আজি, নানা, নানী, মোৰ ভাই, মোক ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে, কিমান পুৰোহিতে মোক এয়া ৰছী বান্ধিছে, গোটেই চিনাকি। আৰু ইয়াত আৰু বেলেগকৈ আৰু মোৰ ৰাজনীতি কিবা নতুনকৈ আহি পেলাই কিবা পৰিকল্পনা কৰিব লগা হৈছে, চিনাকি হ'ব লগা হৈছে, কথাই নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।